To hey guys, welcome to our YouTube channel. After the whole Gyan Tikton or video and program show today we will going to discuss mixture irrigation or plot at a match of could be important part হয় যেটো প্রায় পরীক্ষা সময়ত অহা দেখা যায় মিক্সচাৰ আৰু এলিগেশনস ঠিক আছে তো মিক্সচাৰ আৰু এলিগেশনৰ ওপৰত আমি কোৱেশ্চনস কৰি যাওঁ এই কোৱেশ্চনৰ পৰাই ৰিলেটেড টপিক বিলাক আমি আপোনালোকৰ সৈতে ডিসকাশন কৰি গৈ থাকিম তো কনসেপ্টটো কমপ্লিটলি আমি আপোনালোকক ক্লিয়াৰ কৰিব বিচাৰিম তো কোৱেশ্চন নম্বৰ 1 ত কি দিয়া আছে আপোনালোকে দেখিছে তো কোৱেশ্চন নম্বৰ 1 টো আমি কৰিবলৈ যাম কোৱেশ্চন নম্বৰ 1 ত আপোনালোকে দিয়া আছে a canister holds 36 liters of mixture of milk and water in the ratio of 3:1 ঠিক আছে ইয়াত কি কৈছে আসলতে টোটাল মিক্সাৰটো কিমান আছে টোটাল মিক্সাৰটো 36 লিটাৰৰ এটা মিক্সাৰ হয় ডেফিনেটলি কোৱেশ্চনত দেখা দিয়াই আছে নহয় জানো তাত কি আছে মিল্ক প্লাস ওয়াটাৰ আছে মিল্ক প্লাস ওয়াটাৰ কিমান আছে কিমান ৰেচিঅ'ত আছে তো এটো 28x 3:1 ত আছে যেটো 36 + 1x ধৰি ললো x ধৰি লৈছো যেটো মিল্ক আৰু ওয়াটাৰ দুইটা 3:1 ত আছে গতিকে 3 মানে 26x ধৰি ললো আৰু 1 মানে 1x ধৰি ললো হয়নে তো ইয়াৰ পৰা আমি কি কৰিব পাৰিম এই 36 + 1x মিল্ক আৰু ওয়াটাৰ যিমান আছে টোটাল 36 নহয় জানো তো আমি কি কৰিব পাৰিম 36 + 1x = 36 লিটাৰ টোটাল লিটাৰটো আমি পাই গলো ডেফিনেটলি 4x = 36 হ'ব তো 1 কিমান হ'ব 4 9 36 ডেফিনেটলি আমি জানো নহয় জানো তো জানো যিহেতু আমি এটা কি কৰিম তো আমি কি কৰিম মিল্ক যেহেতু 36 আছিল এটো মিল্ক হয় এটো ওয়াটাৰ হয় তো এই x টো এটো 1 নহয় আসলে x হ'ব যেহেতু 4x হ'ব x = 9 তো x = যেহেতু 9 পাইছো তো মিল্ক কিমান থাকিব 9 * 3 = 27 লিটাৰ মিল্ক তো ওয়াটাৰ কিমান থাকিব ওয়াটাৰ ডেফিনেটলি 9 লিটাৰ থাকিব তো টোটাল 27 + 9 কিমান হ'ব 36 হ'ব ডেফিনেটলি এটো দৰকাৰ নাই মাত্ৰ আপোনালোকে জানি থক এটো উলিয়াব পাৰিলো আমি 27 লিটাৰ মিল্ক আৰু 9 লিটাৰ ওয়াটাৰ হয়নে আমাক কিন্তু হেতু উলিয়াবলৈ কোৱা নাই কোৱেশ্চনত উলিয়াবলৈ কৈছে if যদি 15 লিটাৰ অফ মিল্ক ইজ এডেড টু দা ক্যানিস্টাৰ যদি 15 লিটাৰ মিল্ক এড কৰা হয় ইয়াত কিন্তু কোনো ধৰণৰ ওয়াটাৰ এড কৰাৰ কথা কোৱাই নাই ঠিক আছে ওয়াটাৰ এড কৰাৰ কথা কোৱাই নাই গতিকে ইয়াত কি ক'ব 15 লিটাৰ মিল্ক আমি এড কৰি দিলো শুদ্ধ এফালে 27 লিটাৰ আছে মিল্ক আৰু এফালে 15 লিটাৰ আমি এড কৰি দিলো ওয়াটাৰ একো যোগ কৰা নাই 0 থাকিব নহয় জানো তেতিয়া যেটো উলাব টু 5 7 12 1 2 1 3 1 4 42 হ'ব নহয় জানো আৰু এফালে 9 থাকিব নহয় জানো তো ডেফিনেটলি 9 থাকিব তো এতিয়া এই নতুনকে উলোৱা যেটো ৰেচিঅ এটো ৰেচিঅ কি হ'ব এটো দিছে তো 9 42:9 হ'ব কিন্তু ইয়াত সকচোন মানে সিম্পলিফাই কৰিলে যথেষ্ট 3 * 9 হয় না 3 1 * 1 3 4 * 14:3 হ'ব ডেফিনেটলি আৰু না যায় যেটো 3 14 না যায় তো ডেফিনেটলি নতুন ৰেচিঅটো 14:3 এটোৱে কাৰেক্ট হ'ব নহয় জানো আশা কৰো কোৱেশ্চনটো আপোনালোকে বুজি পাইছে তো পৰৱৰ্তী কোৱেশ্চনলৈ যাম কোৱেশ্চন নম্বৰ 2 লৈ আমি যাম ঠিক আছে উপৰৰ যেটো পৰৱৰ্তী সময় কোৱেশ্চন নম্বৰ 2 লৈ যাম কোৱেশ্চন নম্বৰ 2 ইয়াত খুব সুন্দৰভাৱে লিখা আছে তো কি লিখিছে চক ইন এ মিক্সাৰ অফ 25 লিটাৰ টোটাল মিক্সাৰটো কিমান দিছে টোটাল দিছে 25 লিটাৰ নহয় জানো আমি লিখি লৈছো the ratio of acid আৰু water কথা কৈছে a আৰু w লিখি দিছো আমি acid আৰু water ratio 4:1 থাকিলে কোৱেশ্চনৰ পৰাই দিয়া আছে another 3 liters of water is added another 3 লিটাৰ water ইয়াত এড কৰা হৈছে তো ঠিক আছে water এড কৰি দিছো 3 লিটাৰ নহয় জানো acid কিন্তু এড কৰা নাই নহয় জানো কোৱেশ্চনৰ পৰাই যেটো কৈছে to the ratio of the acid to water in a new mixer ratio to কিমান হ'ব হেতু ইয়াত খুদিছে তো ইয়াত কি কৰিব নহয় জানো তো এটো কোৱেশ্চন আপোনালোকে কি কৰিব সো সব যেহেতু এসিড 4:1 এটো দিছে দেখিছে মই প্ৰিন্টটো এটা চেঞ্জ কৰিলে ভাল হ'ব 4:1 দিছে আমি এটো কি কৰিম 4x + 1x প্ৰথমে দেখুৱাৰ দৰে তো 4x + 1x to 25 লিটাৰ তো কুটি লিটাৰ কিমান 25 লিটাৰ তো ডেফিনেটলি x মানে কিমান তো 5x হৈ গ'ল 5 5 5 লিটাৰ 5 ন হ'বনে তো x মানে যেতিয়া 5 হ'ব তো এসিড কিমান হ'ব এসিড হ'ব 4x আছিলে 5 4 * 20 লিটাৰ এসিড থাকিব আৰু ওয়াটাৰ কিমান থাকিব ওয়াটাৰ যেহেতু 1 আছিলে x আছিলে তো x টকাৰ কাৰণে ওয়াটাৰ থাকিব আপোনাৰ ইফালে 5 লিটাৰ নহয় জানো টোটাল 25 লিটাৰ 20 + 5 তো ইয়াৰ পাছত কৈছে যে যেতিয়া another 3 liters of water is added another 3 লিটাৰ ওয়াটাৰটো ইয়াত এড কৰা হৈছে কিন্তু ইয়াত একো এড কৰা নাই তো 0 এড হৈছে তো ডেফিনেটলি নতুন ৰেচিঅটো কি হ'ব এসিডৰ আৰু ওয়াটাৰৰ তো 25 3 কিমান হ'ব প্লাস কৰিলে 8 হ'ব 2 4 * 8 2 10 2 2 4 2 5 2 5:2 হ'ব That is the correct answer. আশা কৰো এটো কোৱেশ্চন আপোনালোকে বুজি পাইছে বৰ বেছি এটা টান কোৱেশ্চনছ নহয় যদি বুজি পাইছে ক্ৰিস্টাল ক্লিয়াৰ বুলি আমাক কমেন্ট জনাব যে ক্ৰিস্টাল ক্লিয়াৰ হৈছে তো তেতিয়া ভাল লাগিব যে বুজাখিনি অকমান হাৰ্ড হোৱাটোৱে লাগে তো ডেফিনেটলি ভাল লাগিব নহয় জানো তো পৰৱৰ্তী কোৱেশ্চনলৈ আমি যাম তো কোৱেশ্চন নম্বৰ 3 কি আছে দেখিছে 200 লিটাৰ of a mixer contains milk and water in the ratio of 7:3 তো ইয়াতো আপোনালোকে লিখি ল'ব একে ধৰণে টোটাল
টোটেল মিক্সাৰটো কিমান 200 লিটাৰ দিয়াই আছে তো ইয়াত কি কৈছে মিল্ক আৰু ৱাটাৰ ৰেচিঅ'টো কৈছে মিল্ক আৰু ৱাটাৰ ৰেচিঅ'টো কিমান দিয়া আছে ডেফিনেটলি 7:3 দিয়া আছে কুৱেশ্যনৰ পৰাই কৈছে আফটাৰ এটাৰ এডিশ্যন অফ সম মোৰ মিল্ক এড কৰা হৈছে টু ইট ইয়াত মিল্ক এড কৰা হৈছে ইন দ্য ৰেচিঅ' অফ মিল্ক এণ্ড ৱাটাৰ ইন দ্য ৰিজাল্টিং মিক্সাৰ ইজ 7:1 তো কিবা এটা এড কৰা হৈছে ইয়াতে এক্স এটা এড কৰি দিয়া হৈছে মিল্ক কিন্তু ৱাটাৰ একো এড কৰা হোৱা নাই তো ঠিক আছে তাৰপিছতে ৰেচিঅ'টো এইটো হ'ল পৰৱৰ্তী ৰেচিঅ'টো এতিয়া মানে একেই হৈছে কিন্তু মানে কুৱেশ্যনছটো অকণমান ওলোটাই দি দিলে নহয় জানো তো ইয়াতো পূৰ্বতে মই কৰাৰ দৰে আপোনালোকে কৰিবলৈ চেষ্টা কৰক 17 আৰু 30ক আমি 17x আৰু 36 বুলি ধৰি ল'লোঁ এনেকৈ ধৰণে হ'ব 17x + 36 মানে 200 লিটাৰ হয় 200 লিটাৰ মানে কি হৈ গ'ল 20x মানে 200 লিটাৰ হয়নে মানে x মানে কিমান 10 লিটাৰ x মানে 10 লিটাৰ হোৱাৰ লগে লগে মিল্ক কিমান হ'ব মিল্ক হ'ব আপোনাৰ 170 লিটাৰ আৰু এইফালে ৱাটাৰ কিমান হ'ব ৱাটাৰ হ'ব 30 লিটাৰ 36 আছিলে 3 10 30 নহয় জানো তো সেইটো আপোনালোকে মই ৰাখি ল'ব তো মিল্ক আৰু ৱাটাৰ প্ৰথমতে কিমান আছিলে সেইটো আমাৰ ওলাই গ'ল তো ইয়াৰ লগত আচলতে মিল্কৰ লগত কি যোগ কৰিলে পৰৱৰ্তী সময়ত ইমান ওলাব পাৰ্চেণ্টেজটো তো মিল্ক আৰু ৱাটাৰৰ আমি ৰেচিঅ'টো লিখি ল'ম 170 প্লাছ আমি এক্স ছাপ'জ এড কৰিছোঁ নহয় জানো মিল্কৰ লগত এড কৰা হৈছে কুৱেশ্যনত দিয়াই আছে নহয় জানো ডিভাইডেড বাই 30টো ৱাটাৰো হয় আৰু তেতিয়া নতুন ৰেচিঅ'টো 7:1 হয় এইটো 7:1 তলত 1 নিলিখিলেও হয় তথাপিও বুজিবৰ কাৰণে লিখি থৈছোঁ তো 170 প্লাছ এক্স ক্ৰছ মাল্টিপ্লিকেশ্যন হৈছে 7 3 = 21 210 হ'ব নহয় জানো 210 হৈ যোৱাৰ লগে লগে এক্স ইকুৱেলটো কিমান হ'ব 40 লিটাৰ ইজ দ্য কাৰেক্ট এনচাৰ হ'ব আশা কৰোঁ কুৱেশ্যনছটো আপোনালোকে বুজি পাইছে তো এইটো 40 লিটাৰ এইটো ভাইতে বুজি যাব তো 40 লিটাৰ ইজ দ্য কাৰেক্ট এনচাৰ হ'ব নহয় জানো তো বুজি পাইছে যদি ক্ৰিষ্টেল ক্লিয়াৰ বুলি নিশ্চয়কৈ লিখিব তেতিয়া আৰু কি হয় আমাৰ মানে কি ক'ব লাগিব আৰু যিখিনি উদ্যমতাটো বৃদ্ধি পায় নহয় জানো পৰৱৰ্তী কুৱেশ্যনটো দেখিছে কুৱেশ্যন নম্বৰ 4 আমি কি লিখি ৰাখিছোঁ তো চাওক ইফ 49 লিটাৰ অফ এ মিল্কৰ সেইটো দিয়া আছে 49 লিটাৰ চলিউশ্যন হেজ 63% মিল্ক ঠিক আছে মিল্কৰ এটা চলিউশ্যন বুলিহে কৈছে দেই এইটো তাত মানে কি হ'ব পাৰে ৱাটাৰো থাকিব পাৰে তো এই 49 লিটাৰ মিল্কৰ চলিউশ্যনটোৰ 63% কি কৈছে পিয়'ৰ মিল্ক নহয় জানো এইখিনি মই বুজিবৰ কাৰণে লিখি ৰাখিছোঁ ঠিক আছে solution has 63% milk on it then how much milk should be added to make the concentration of milk 70% গতিকে ইয়াৰ লগত ইয়াত যিমান মিল্ক আছিলে কিমান মিল্ক আছিলে আমি এতিয়ালৈকে গম নাপাওঁ তো কিমান মিল্ক এড কৰিলে কিমান লিটাৰ মিল্ক এড কৰিলে ইয়াৰ এই যিটো পিয়'ৰ মিল্কৰ কনচেন্ট্ৰেশ্যন 63% আছিলে সেইটো 70% হৈ যাব টোটেল লিটাৰটোৰ ভিত্তিত তো ডেফিনেটলি যিটো আমি মিল্ক এড কৰিম সেই মিল্কটো এড কৰাৰ পাছত এই 49 লিটাৰো ডেফিনেটলি বাঢ়ি যাব নহয় জানো আশা কৰোঁ আপোনালোকে বুজি পাইছে তো মই কুৱেশ্যনছটো আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ কি হৈছে চাওক তো এটা পাতটো আছে হয়নে দিছ ইজ এটা পাতটো হয় তো ইয়াত 49 লিটাৰ টোটেল চলিউশ্যন আছে কিহৰ চলিউশ্যন আছে মিল্কৰ চলিউশ্যন আছে তো মিল্কৰ চলিউশ্যন আছে তো ইয়াত মিল্কৰ চলিউশ্যন বুলি ক'লে মিল্ক আৰু ৱাটাৰ দুইটাই থাকিব নহয় জানো এই 49 লিটাৰৰে কি কৈছে 63% মিল্ক আছে ডেফিনেটলি 63% বুলি কৰিলে 37% ৱাটাৰ থাকিব ডেফিনেটলি এইটো আমি সকলোৱে জনাৰ কথা নহয় জানো তো তাৰপাছতে কি কৰিলে অলপমান মিল্ক এড কৰি দিয়া হ'ল এটা পট আছে সেই পটটোৰ পৰা কি কৰিলে ইয়াত অকল মিল্ক আছে 100% মিল্ক হয় ইয়াত কোনো ধৰণৰ ইয়াত বেইমানি কৰা হোৱা নাই 100% মিল্কটো ইয়াত এড কৰি দিয়া হ'ল তো ডেফিনেটলি এড কৰি দিয়াৰ লগে লগে ইয়াৰ যিটো পাৰ্চেণ্টেজ সেই পাৰ্চেণ্টেজটোৰ সলনি হ'ব আৰু ৱাটাৰ যিমান আছিলে সিমানেই থাকিব কিন্তু পাৰ্চেণ্টেজটো সলনি হ'ব যিহেতু 49 লিটাৰ টোটেল লিটাৰটোও সলনি হৈ যাব ডেফিনেটলি হ'ব নহয় জানো সেইটোৱে ইয়াত কোৱা হৈছে ঠিক আছে তো এই কুৱেশ্যনটো কৰিবলৈ আমি এলিগেশ্যনছ মেথডৰ ইউজ কৰিম ঠিক আছে তো এলিগেশ্যন মেথডৰ কেনেধৰণে ইউজ কৰিম আপোনালোকক দেখাই দিবলৈ মই চেষ্টা কৰিম ঠিক আছে তো ইয়াত কি হৈছে চাওক তো মিল্ক 63% এড কৰা 63% আছিলে তো 100% মিল্ক এড কৰা হৈছে 100% পিয়'ৰ মিল্ক নহয় জানো তো ডেফিনেটলি 70%টো দিয়াই আছে দেখিছেন 70% উলিয়াব লাগে কনচেন্ট্ৰেশ্যন অফ মিল্ক কিমান 70% হ'বলৈ কিমান মিল্ক দিব লাগিব তো ডেফিনেটলি এইটো এলিগেশ্যন ইউজ কৰি দিয়ক 70 পৰা 63 যেতিয়া ডিভাইড হ'ব মাইনাছ হ'ব তো ডেফিনেটলি 7 থাকিব 100ৰ পৰা 70 30 থাকিব নহয় জানো তো একৰ্ডিং টু কুৱেশ্যনছ এই 32 মানটোৱে জানো 49 দিয়া নাই 49 লিটাৰ দিয়া নাই যিহেতু প্ৰথম চলিউশ্যনটো কিমান আছিলে 30 লিটাৰ আছিলে 30 আছিলে 30 মানে 49 লিটাৰ তো মানে 1 ইকুৱেল টু কিমান হ'ব 49/30 তো আমি ইয়াত উলিয়াব লাগে কিমান এড কৰা হৈছে এইটো এড কৰাটো নহয় জানো 100% আমি এড কৰিছিলোঁ তো 7 এড কৰা হৈছে তো ডেফিনেটলি 49/30 ইনটু 7 কৰি দিলে আমাৰ আনচাৰটো নোলাবনে তো 49 7 যা তো 343 হ'ব
তো ডেফিনেটলি 30 ডিভাইডেড হ'ব তো 11 13 20 এইটোৱে কাৰেক্ট আনচাৰ হ'ব আশা কৰোঁ সকলোৱে বুজি পাইছে অলপ ক্ৰিটিকেল টাইপৰ আছে পৰৱৰ্তী পৰ্যায়ত সকলোৱে বুজি পাব বুলি মই আশা কৰিছোঁ ঠিক আছে পৰৱৰ্তী কুৱেশ্যনলৈ আমি যাম তো এগেইন কুৱেশ্যন নম্বৰ 5ত আমি গৈ পাইছোঁ তো ইয়াত কি দিয়া আছে চাওক এন এলয় কণ্টেইনছ কপাৰ কি কৈ দিলে ইয়াত চাওকচোন সলিউশ্যন বুলি বাৰু লিখি লওঁ নহয়নে সলিউশ্যন বুলি আমি লিখি লৈছোঁ ঠিক আছে ইয়াত কি দিয়া আছে তো এন এলয় কণ্টেইনছ কপাৰ জিংক আৰু নিকেল কপাৰ জিংক আৰু নিকেল কিমান আছে তো 5:3:2 আছে the property the quantity of the nickel that must be added to 100 kg to নিকেল এড কৰা হৈছে কিমান এড কৰা হৈছে সেই বিষয়ে ইয়াত কোৱা নাই মাথো কৈছে 100 kg of this alloy মানে এই 5:3:2 অনুপাতটো 100 kg হয় তো 100 kg আছে ইয়াত ঠিক আছে তো সেইটো আপোনালোকে মনত ৰাখি থব তো কুৱেশ্যনটো ভুল নকৰিব লেংগুৱেজটো বুজি লওক ভাল ধৰণে তো এল টু হেভ দ্য নিউ ৰেচিঅ' কিবা এটা এড কৰা হ'ল নিকেলৰ লগতে কিবা কেজি এটা কি কেজি এড কৰা হৈছে সেয়া আমাৰ লুকআউট নহয় আৰু আমি নাজানো নহয় জানো কিমান এড কৰা হ'ল সেইটোৱে সুধিছে তেতিয়া এড কৰাৰ পাছত ৰেচিঅ'টো কিমান হৈ গ'ল 5:3:3 তো ইয়াতো দিয়ে দিছে তো বাকীকেইটা ৰেচিঅ' ডেফিনেটলি সলনি হোৱা নাই তো এটাই ৰেচিঅ' সলনি হৈছে কিমান সলনি হৈছে কিমান বাঢ়িছে ৰেচিঅ'টো নিকেলৰ তো 2 পৰা 3 লৈকে 1 বাঢ়িছে তো 1 মানে কিমান হ'ব যদি 5:3:2 5 + 3 + 2 মানে যদি 100 হয় 5:3 + 2 100 দেখিছেনে তো ডেফিনেটলি 10 = 100 হ'ব তাৰমানে 1 = 10 হ'ব তাৰমানে ইয়াত 1 আছে 1 = ডেফিনেটলি 10 হ'ব ডেট ইজ দ্য কাৰেক্ট এনচাৰ ইভাগে আপোনালোকে এইটো যিটো ট্ৰেডিশ্যনেল নিয়মত সেনেকৈ কৰিব পাৰিব কিন্তু এনেকৈ কৰিলে যথেষ্ট কম সময়তে আমি আনচাৰটো পাইছোঁ তো ট্ৰেডিশ্যনেল নিয়মত কৰিবলৈ হ'লে কি হ'ব প্ৰথমৰ পৰা মই যিটো আপোনালোকৰ সৈতে ডিছকাশ্যন কৰি আছিলোঁ তো সেইটো মতে 5:3:2 x ধৰি লওক 5x + 36 + 2x = 100 ডেফিনেটলি হ'ব নহয় জানো তো 100 হোৱাৰ লগে লগে x উলিয়াই পেলাওক 10x = 100 তো x = 10 তো x = 10 হোৱাৰ লগে লগে কপাৰ 5x আছিলে 50 হৈ গ'ল হয়নে জিংক কিমান আছিলে 36 আছিলে 36 হোৱাৰ লগে লগে 30 হৈ গ'ল হয়নে নিকেল কিমান আছিলে নিকেল 2x আছিলে তো 20 হৈ গ'ল তো নিকেলৰ লগত কিবা এটা এড কৰা হৈছে ইয়াত নহয় জানো তো নিকেলৰ লগত কিবা এটা এড কৰা হৈছে একৰ্ডিং টু কুৱেশ্যনছ তো কি কৰি 50 + 20 30 + 20 + x নিকেলৰ লগতে কিবা এটা এড কৰা হৈছে তো নতুন ৰেচিঅ'টো কিমান আছিলে 5:3:1 তো 5 + 3 + 3 আমি দি দিব পাৰিম ডেফিনেটলি হয়নে তো ইয়াত x এটাও আমি ইনক্লুড কৰি দিব লাগিব তো ডেফিনেটলি 5 3 8 10 + x হয়নে 100 + x 10 দিব ৰাখিছোঁ মই তো 5 3 3 3 11x নহয়নে তো 11xৰ পৰা x মাইনাছ যেতিয়া কৰা হ'ব 10x = 100 তো x = কিমান হ'ব লাগিব ডেফিনেটলি 10 লাগিব সেইটোৱে কাৰেক্ট এনচাৰ নহয়নে তো আশা কৰোঁ আপোনালোকে বুজি পাইছে তো আজি ভিডিঅ'টো ইমানলৈকে ৰাখি দিছোঁ বৰ বেছি দীঘলীয়া কৰিব বিচৰা নাই পৰৱৰ্তী সময়ত আৰু বহুত কুৱেশ্যনছ আছে সেই কুৱেশ্যনসমূহ লৈ আহিবলৈ চেষ্টা কৰিম আজি লৈ আহিছিলোঁ কিন্তু ইমানখিনি কনচেপ্ট একেদিনাই দি দিবলৈ বিচৰা নাই তো লাহে লাহে আগবাঢ়িম প্ৰফিট এণ্ড লছৰো আমি কুৱেশ্যনবিলাক আৰম্ভ কৰি ৰাখিছোঁ তো প্ৰফিট এণ্ড লছৰো শেষ কৰি পেলাই আছেই ডেফিনেটলি আজি আমি মিক্সাৰ এলিগেশ্যনৰ আৰম্ভ কৰি দিলোঁ আশা কৰোঁ ভিডিঅ'বিলাক ভাল পাইছে যদি ভাল পাইছে ভিডিঅ'বিলাক নিশ্চয় লাইক এটা কৰিব শ্বেয়াৰ নিশ্চয় কৰিব চেনেল শ্বেয়াৰ কৰি বন্ধু বান্ধৱীৰ সৈতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিবলৈ নাপাহৰিব ইয়াৰ লগতে কমেণ্ট বক্সত জনাব ভিডিঅ'বোৰ কেনেকুৱা পাইছে ঠিক আছে তো আজিলৈ ইমানেই বাই বাই চিন্তা